ৰাণা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে যিটো অভিযোগ উত্থাপন কৰিছে ডাঙৰ অভিযোগ কিন্তু ৰাণা যদি তেওঁ এইটো কথা কৈছে আৰু যদি তথ্যৰ ভিত্তিত কৈছে তেতিয়াহ'লে কিন্তু এইটো স্বাভাৱিকতে আৰু ডাঙৰ হ'ব ৰাণা নিশ্চয় মানস হাফিজ ৰছিদ চৌধুৰীয়ে যিখিনি কথা কৈছে আৰু যিবোৰ অঞ্চলৰ কথা কৈছে বিশেষকৈ আপোনাৰ পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ কথা কৈছে ৰাতাবাৰী সমষ্টিটো বৰ্তমান ৰামকৃষ্ণ নগৰ য'ত আপোনাৰ বিধায়ক বিজয় মালাকাৰৰ কিছু সময় পূৰ্বে আমি সাক্ষাৎকাৰো পাইছিলো আৰু তেওঁ যথেষ্ট আত্মবিশ্বাসী আছিল কিন্তু আৰু তেওঁ কৈছে যে বিজয় মালাকাৰে নিজেই এটা ভোটগ্ৰহণ কেন্দ্ৰত গৈ সকলো ভোট নিজে তেওঁ দি দিছে সেই ধৰণৰ এটা যদি কথা হৈছে তেতিয়াহ'লে নিৰ্বাচন আয়োগৰ হাতত সেই তথ্য থাকিব কাৰণ একেলগে যদি প্ৰায় 300-400 ভোট যদি একে সময়তে যদি হয় তেতিয়াহ'লে তাত নিশ্চিতভাৱে সেইটো এটা বিসংগতি থকা কথাই হ'ব আৰু যদিহে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কোৱাৰ দৰে ঘটনাখিনি হৈছে তেতিয়াহ'লে সেই বিশেষ ভোট কেন্দ্ৰটোৰ ইভিএমত যিসমূহ ভোট পৰিছে তাৰ সময়খিনি চালে গোটেই কথাটো স্পষ্ট হৈ পৰিব আৰু তেওঁ যিখিনি অভিযোগ আনিছে তেওঁ কৈছে যে তথ্যভিত্তিক তেওঁ কথা কৈছে তেওঁ নিজে শুনি বা নিজে দেখি এনেকুৱা ধৰণৰ অভিযোগ আনিছে বুলি কৈছে গতিকে নিশ্চিতভাৱে সেই তদন্ত প্ৰক্ৰিয়াটো কি ধৰণে আগবাঢ়ে প্ৰশাসনে কি ধৰণে ইয়াৰ এই গোটেই ক্ষেত্ৰটোৰ ওপৰত দৃষ্টি দিয়ে সেইটোৰ ওপৰত গোটেই প্ৰসংগটো আচলতে লক্ষণীয় হ'ব কিন্তু এটা কথা ক'ব লাগিব যি দুটা সমষ্টিৰ কথা কৈছে ৰাতাবাৰী আৰু আপোনাৰ পাথাৰকান্দি এই দুয়োটা সমষ্টি বিজেপিৰ দখলত থকা সমষ্টি তাৰ দুগৰাকী বিধায়ক কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰ দুয়োগৰাকীয়ে যথেষ্ট যুৱ বিধায়ক আৰু শেহতীয়াকৈ এই যিগৰাকী বিজয় মালাকাৰে নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে কৰা কিছুমান মন্তব্যও আচলতে গোটেই বিষয়টোক এটা নতুন বিতৰ্কৰ সৃষ্টি কৰিছিল যে ভোটদানৰ সময়ত যিসকল সংখ্যালঘু লোক যোনে চৰকাৰী সাহায্য বা বিভিন্ন আঁচনিৰ সুবিধা পাইছে তেওঁলোকে যদি ভোট বিজেপিক নিদিয়ে তেতিয়াহ'লে তেনে ঘৰ সময়ত বুলডোজাৰ চলিব এনেকুৱা ধৰণৰ এটা মন্তব্যও তেওঁ প্ৰদান কৰিছিল যিটোক লৈ যথেষ্ট বিতৰ্ক হৈ আছিলে গতিকে তেনে সময়তে পুনৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যি অভিযোগ আনিছে সেয়া একেবাৰে আপোনাৰ কিমান দূৰ সঁচা সেইটো চাব লাগিব কিন্তু নুই কৰিব পৰা কথা এটাও নহয় গতিকে এইটোৱে এটা নতুন বিতৰ্কৰ যে সূচনা কৰিব সেইটো নিশ্চিত কাৰণ আৰু নিৰ্বাচন আয়োগে বিশেষকৈ প্ৰশাসনে জিলা উপায় আয়ুক্তগৰাকীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব আমি তেওঁলোকৰ পৰা তেওঁলোকৰ স্থিতি সন্দৰ্ভতো জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে দিয়া যি অভিযোগ সেই অভিযোগৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো আমি চাবলৈ চেষ্টা কৰিম মানৱ নিশ্চয় ৰাণা আপুনি খবৰ ৰাখিব পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইটো ডাঙৰ অভিযোগ প্ৰথম ফেজত অৱশ্যে এই ধৰণৰ বিশেষ অফিচিয়েলি কোনো তথ্য নাহিলে বা অভিযোগ প্ৰতি অভিযোগ যদি দুই এটা আছিলে কিন্তু তেনেকুৱা একো নাছিলে কিন্তু এতিয়া এই অভিযোগটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ